অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা মই আৰু তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত ৰমেশ বৰদলৈ ডাঙৰীয়াৰ গঠিত এটি টীম আজি প্ৰথমতে আমি মৰিগাঁও অসামৰিক চিকিৎসালয়ত পৰিদৰ্শন কৰিলোঁ। তাত কিছুমান যথেষ্ট অসুবিধা দেখিলোঁ, ৰাইজে যথেষ্ট হাৰাশাস্তি পাইছে। বিশেষকৈ তাত যিটো আইচিউটো 16 অক্টোবৰ 2023 চনত সন্মানীয় মন্ত্ৰী সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উদ্বোধন কৰাৰ পিছত আজি 10 মাহ হ'ল, কিন্তু এতিয়ালৈকে আইচিইউ কক্ষটো খুলি দিয়া নাই বা এক কথাত আইচিইউটো কাৰ্যক্ষম হোৱা নাই। গতিকে মৰিগাঁও জিলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন চিকিৎসালয়, মধ্য অসমৰ এখন অন্যতম গুৰুত্বপূৰ্ণ চিকিৎসালয়, পুৰণি চিকিৎসালয়। গতিকে এই চিকিৎসালয়খনত যদি অনতি পলমে আইচিইউ কক্ষটো কাৰ্যক্ষম নকৰে তেন্তে আমাৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আমাৰ ইয়াত যদি ডাঙৰ বেমাৰ হয়, বিভিন্ন ডাঙৰ বেমাৰ হ'লে তেতিয়া আমাৰ নিবৰ কাৰণে কোনো ব্যৱস্থা নাই। যদিও মৰিগাঁৱত চিকিৎসা মহাবিদ্যালয়খন বনাই আছে, বহুত দীঘলীয়া প্ৰচেছ, কিন্তু এই ব্যৱস্থাটো যাতে অনতি পলমে চৰকাৰে যাতে এই মৰিগাঁও যিটো আইচিইউ কক্ষ, এই কক্ষটো অনতি পলমে কাৰ্যক্ষম কৰে। আৰু জানিব পাৰিছোঁ যে আইচিইউ কক্ষটো এইভাবে কাৰ্যক্ষম কৰিব পৰা নাই যে ইয়াত উপযুক্ত চিকিৎসক নাই, উপযুক্ত নাৰ্ছ নাই। আৰু অতি দুৰ্ভাগ্যৰ বিষয় যে মৰিগাঁৱৰ দৰে এখন গুৰুত্বপূৰ্ণ জিলাৰ একমাত্ৰ চিকিৎসালয়খনত এজন মাত্ৰ মেডিচিন বিশেষজ্ঞ আছে, মেডিচিনৰ ডক্টৰ আছে, আৰু গতিকে নাৰ্ছ নাই, ডক্টৰ নাই, বহুত অসুবিধা আছে। এইখন চৰকাৰে কেৱল মাত্ৰ চিকিৎসা মহাবিদ্যালয় তেওঁলোকে বনালেই নহ'ব, তাক মেইনটেইন কৰিব পাৰিব লাগিব। আৰু এটাই কথা ক'ব লাগিব, যিজন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই দম্ভালি মাৰে যে প্ৰত্যেকটো মুহূৰ্তত উন্নয়নৰ ফুলজাৰি কথা কয়, কিন্তু তেখেতৰ গৃহ সমষ্টি মৰিগাঁও এইখন চিভিল হস্পিটেলত আজি তেখেতে উদ্বোধন কৰা চিকিৎসালয়ৰ আইচিইউ কক্ষটো এই মুহূৰ্ততে কাৰ্যক্ষম হোৱা নাই। অতি দুৰ্ভাগ্যৰ কথা, অতি পৰিতাপৰ কথা। গতিকে আজি মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা বৰ্তমান স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, যাতে অনতি পলমে মৰিগাঁও যিটো আইচিইউ কক্ষ, এই কক্ষ কাৰ্যক্ষম কৰাৰ বাবে যি ব্যৱস্থা লাগে, যি যাৱতীয় ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ। অন্যথাই ৰাইজৰ বৃহত্তৰ স্বাৰ্থত অনাগত সময়ত আমি বিভিন্ন ধৰণৰ ৰাইজৰ স্বাৰ্থৰে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিম বা বাধ্য হ'ম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কেৱল মেডিকেল কলেজৰ বা চিকিৎসালয়ৰ মাচুল বৃদ্ধি কৰিলেই নহ'ব, আপুনি কেৱল মূল্য বৃদ্ধি কৰিলেই নহ'ব, আপুনি কেৱল জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত ৰাজনীতি কৰিলেই নহ'ব। সঁচা অৰ্থত আপুনি মাটিত নামি, যিহেতু আপুনি বৰ্তমান স্বাস্থ্য মন্ত্ৰী, আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, অনতি পলমে মৰিগাঁও চিকিৎসালয়খনত উপযুক্ত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক আৰু অনতি পলমে আমাৰ যিটো আইচিইউ কক্ষ, এই কক্ষটো কাৰ্যক্ষম কৰক।